टिंग 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 तू शायरी है तेरेरेंग 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 তো গাইস মানে আজি শুটিং করলো এটা শুটিং কৰা শেষ হল লাহেকে এতিয়া ঘৰা কৰি হম আমাৰ অখিমদা মজা কি আছে বৰ্তমানটো এইটো তো জানাব ড্ৰেছ কেনেকা লাগছে বুঢ়াকি তো আমাৰ আৰু কালু ভাই বহুত দিন আছিল ইয়াৰ ভাতাৰটো ৰিয়েল ভাতাৰটো তো আজি কালু কিন্তু আছে আমাৰ লগত কালু গিছে ক'ত কমা নাপাই দিছোন দে ঠিক আছে দিয়া অলপ পিছত দেখা পাবি কি কাৰণত গিছে কিয় গিছে নিজে ক'ব গাইজ মানে ভিডিঅ'বিলাক কেনেকৈ লাগছে ক'ব কিন্তু ভাল লাগছে বহুত লাইক কমেণ্ট শ্বেয়াৰ যিখিনি কৰিছে ফেচবুকত ভাল লাগছে তো ইউটিউবতো যেনেকৈ দিছোঁ সেনেকৈ চালি ভাল লাগে আৰু আমাৰো হয় নহয় না তো যেনেকৈ মানে ভাল যে আছে ফেচবুকত তো যিখিনি মৰম দিছে মানে ভাল লাগছে বহুত তো ইউটিউবতো যদি এনেকুৱা মৰম দিয়ে তো আমাৰ অলপ ভাল লাগে দেচোন দে বেছিকৈ আৰু আমাৰ কালু ভাই বহুত দিন পিছত ষ্টাইলিছ আইকন ষ্টাৰ হেল্ল' ফ্ৰেণ্ডছ বহুত দিনৰ মূৰত আপোনালোকক দেখা দিব পৰা নাই তাৰ মানে বহুত কামত মানে ব্যস্ত হৈ আছোঁ আৰু নুকুলেও নহয় বাৰিষা দিন বাৰিষা বতৰ কিন্তু ক'ত গিছিলে সি তাৰ কথা আগতে কওঁ বৰ মানে ক'তো যোৱা নাই এতিয়া বাৰিষা বতৰ যে চব লাগি আছোঁ ট্ৰেক্টৰৰ মানে পিছত ঘূৰাওঁতে মই তাপিলে মাংস কটা শুকাই গ'ল আৰু তাৰ উপৰি আৰু চকুবিলাক দহা হৈ গৈছে তথাপিও আজি দেখা দিছোঁ আপোনালোকক সন্মুখত আৰু দেখা দিম নিশ্চয় এতিয়া কাম বন আজৰি হৈছোঁ লাহেকৈ কাম বনটো আৰু সদায় থাকে দিছোঁ মানুহৰ তাৰ মাজতে কিছুমান খাপ খুৱাই পেলাই আমি এইবিলাক কৰিব লাগিব অভিনয়বিলাক তাবিলাৰ মাংস শুকাই গৈছে এইফালে ট্ৰেক্টৰৰ পিছে দৌৰোঁতে এনেকুৱা ধৰণৰ অৱস্থা হৈছে আৰু তথাপিও হাৰ মানা নাই তথাপিও এনে ৰুৱাব চব ক্লিয়াৰ না ক্লিয়াৰ দিছে মোটামুটি মানে টাইমটো এতিয়া আহি যাব আচ্ছা আপোনালোক আশীৰ্বাদত আছোঁ আৰু বঢ়িয়া তো এনে খেতি কিমান ৰোৱাটো এইকচোন কওঁ পাব্লিকক কৈ দিলোঁ মান এনে খেতি বাতি ইমান দিন লাগিল তো 10 বিঘামান হয় আৰু মানুহ তাৰমানে কৰণীয় মানুহ আমাৰ কম তাৰমানে ঘৰত এতিয়া ময়ে বেছিকৈ কৰিব লগা হয় এইফালে ট্ৰেক্টৰ এইফালে বিধান তোলা এইফালে কোৰ মৰা আৰু ভুই ৰোৱা চবখিনি কৰোঁ নেকি নেকি ময়ে ভুই ৰোওঁ তাৰমানে একেটাও কৰে পাছে আমাৰ মোৰ কিন্তু ইয়াক দেখা নাই যে শ্বুটিং কৰিব যাইছে আমাৰ লগতে তোক পাৰ্টান দিয়ে নেকি পাৰ্টা দিয়া নাই মোক একচুৱেলি ঠিক আছে তো আমাৰ খিমতেলমান নাচিব হা ডেন্সটো মাজতে দেখাইছোঁ চাই থাকিব থাকি চাব বঢ়িয়া तू शायरी है तेरेरेंग 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 मैं तेरी शायरी तेरेरेंग 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 तू आशिक है मैं तेरी आशिकी तुझसे मिलने को दिल करता है तुझसे मिलने को दिल करता है ओ मेरी साजना तेरेरेंग 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 तू शायरी है मैं तेरी शायरी तेरेरेंग 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 বঢ়িয়া কেনেকৈ আহিল মচোনটো এনে ইটো আগৰ পৰা জানিবা মই ইটো ভাবি থৈ দিছোঁ যে এনেকুৱা কৰি বিহুত নাচিব পাৰে না নোৱাৰে হিন্দী গানকে মানে বিহুৰ ৰূপত নাচিব পাৰে না নোৱাৰে মই সেইটো নিজে চেষ্টা কৰিছিলোঁ হয় না নহয় গতিকে আপোনালোকে কমেণ্ট কৰিব বঢ়িয়া কি মূৰ্তিটা কি নাচিছিল নোহালি মূৰ্তিটা বৰকৃষ্টি নাচিছিল দেচোন নাচি দেখাও কেনেকুৱা কৰি নাচিছিল মূৰ্তিটা মানে পিছৰ পৰা চাইছিলোঁ দে মোক এনেকুৱা নাচিছিল নহয় নাচোনতে ভালে লাগিছে সি নাচিছিল এনেকুৱা নাচিছিল বৰকৃষ্টি লাষ্টত যায় সি তাৰমানে এনেকুৱা নাচিছিল তাৰপিছত তই কি কৈছিলি মই ভাবিছিলোঁ ইমান ঠক নাইচোন তথাপিও লাষ্টত যাই তাইকে পালোঁ মই এনেকৈ কেনেকুৱা ক'ৰবাত চকুৰ পৰা ধূলি লাগি গ'ল মোৰ বাচিছিলোঁ তাৰ ইমান ঠক নাইচোন পিছত লাষ্টত তাকে পালোঁ ভগৱানে তাৰ মানে এইটো হেৰি কৰি থৈ দিছে কেনেকুৱা কৰি তুই নাপাৱ তোক পাবাই লাগিব তুই হেপিটো তাৰ মানে সেই ৰাস্তাত মোক ঠেলি দিলে লাষ্টত তাকে আনব লগা তাকে বুটলি ললো এতিয়া তথাপি হাৰ বনা নাই যে আছো আৰু পাই নাই চলি আছো এতিয়া বুঢ়িয়া কি দুটা মাতিবতো বুঢ়িয়া কি এইবাৰ ফুৰিলো ধুনীয়াকৈ চলি আছো আৰু কি নাম তিৰিটাৰ তাৰ নাম হল সময়ন্তী নাম দেই নামটো ভালে কি লিখিছিল এটা কি লিখে মোৰ নাম বসন্ত তাৰ নাম সময়ন্তী দুটাৰো মিলি গিছে তাৰমানে আগতে কি লিখিছিল হি আগতে কিবা লিখিছিল দে মই নাজানো এতিয়া তাৰমানে সময়ন্তীয়ে নামটা আসল নামটো দেই এইবাৰ বড়ো লিখে তাকে তো আগতে উপাধি কি লিখিছিল হি বড়ো আছিল হি
বৰয়ে বড়ো নাচিছিল আচ্ছা ঠিক আছে দিয়া বৰয়ে মিলি গেল মাখলামটো কিবা জানে আৰু এতিয়া মানে জোৰদাৰ লাগি গেলি হা চাকা মাখলামটো কিবা জানে আৰু এইলে ভাষাবোৰ মিঠি আৰু ভাষাবোৰ মিঠি আৰু ভাষা নাজানে উকিম দা বড় ভাষা দুটামান ইসি ফাখা ইসি লুঙে আৰু বড়ো ভাষা মা ওংখ্ৰিতে তাৰ ভিতৰত অমাৰ ভিতৰত কৈ যে মাংস থাকিলে মাংস অমাৰ ভিতৰত কৈ তাৰ ভিতৰত এইটো আৰু মানে কি মাংস তাৰ ভিতৰত কি মাংস অমাৰ ভিতৰত কৈ কি মাংস তাৰ ভিতৰত কি মাংস অমাৰ ভিতৰত কৈ এই কি বুলি কয় এইটো মুৰ্গীবিলাকক তাৰ ভিতৰত না কি কয় এনেকুৱা কয় আৰু এইটো গাহৰিটো অমাৰ ভিতৰত না কি কয় এনেকুৱা নেকি এটা অলপমান মই জানো থুল আৰু ছাগলটো এইটো ছাগলটো কিবা বুৰমা না কি কয় এতিয়া বড়ো ভাষা বুৰমা কৈছোন দে বড়ো ভাষাত হয় নেকি অলপমান জানো আৰু কি এনে কিন্তু বড়ো মই পেৰাটো কি ক'ব পেৰা মাংসটো এই পেৰাটো মই নাজানিম দে তাৰ বিষয়ে মই অলপ খাতৰা খাতৰা আহি আছো তাৰ হিং আছে ভইচ স্পীডত তাৰ হিংডাল বিন্দিলে চেছ ভইচ স্পীডত কৈতো ভইচ স্পীডত ফইচ মাংস না আৰু কিবা আছে নেকি আছে প্ৰেম কাহিনী বিভিন্ন ধৰণৰ আছে না জীৱ তোৰ প্ৰেম কাহিনী কিবা আছে নেকি আৰু প্ৰেম কাহিনী এটা সময়ত আছিলো যে ডেকা অৱস্থাতে দেই হয় চাই কেনে কচোন কি ডেকা অৱস্থাত মানে এই বকো টাউনতে আছিল আমাৰ ওচৰতে হয় হনে ডোঙা বুলি কয় হেৰি ডোঙা আছে দেই হনে ডোঙা ভোগদাবাৰীৰ ওচৰত হনে ডোঙা বুলি এখৰ আছে মোৰ নামটাই শুনা পাইছো কিন্তু আজিলৈ হনে ডোঙাত প্ৰায় ফুৰি দিয়া নাইচোন দে বেছিভাগ তাৰপিছত এই হনে ডোঙাত বিৰাট বেথল এনে কানে কানে পানী যে আছে আৰু এই হনে ডোঙাখন আজি বিৰাট পানী মই তাৰমানে ৰাতি মই তাৰ এই বকো আছিলো দেই কিন্দুগুৰিত এটা হেৰিত ঘৰত এটা এনেতে মই ৰাতি বৰষুণ বহুত চাইডে চাইডে বিৰাট পানী খালে চালে পানী আৰু বহুত পানী আছে তাৰপিছত ৰাতি এনেকুৱা মানে টোপনিৰ পৰা উঠি আছো দে আল জাল কৰি আহি পেলাই মই খোজ কৰা লাগিছিল তাৰমানে খোজ কৰা লাগছে আহি আহি দেখা পাওঁ এৰা খালত পানী আৰু ইফালে চাং বা কানে কানে পানী যে আছে টোপনি চালত উঠি আছো দেই চাংছো তাতে পাৰতে হাগিলো পাৰতে হাগছো দেই পাৰত হাগিলো বঢ়িয়াকে ইয়াতে কুটি ধুম আৰু কি বঢ়িয়াকে যেতিয়া মই হাগিলো বঢ়িয়াকে এতিয়া কুটি ধুব গৈছো আৰু পতা নিব নেকি এনেকা কৰি দিওঁ অৰ্থাৎ পকী ৰাস্তা সেই ঘৰ তাৰপিছত দূৰত দেখা পাওঁ লাইট জ্বলি আহি আছে গাড়ী নেকি কি হ'ল লাইট ইমান ইমান জোৰে আহিছে এইবাৰ মই গাড়ীখন নাহাৰ আগতে তাৰ মানে এনেকা কৰি ৰকাং ৰেকি এনেকা কৰি আৰু ফুৰিখনত এনেকা অতাই নিবি নেকি তাৰপিছত লাহে কৰি যাই পেলাই মই উঠিলো ৰাস্তাডালত মই ৰাস্তা বুলিও নাজানো তাৰ সেইখিনি যে শনে ডোঙা বুলি ভাবি আছো তাক তাৰপিছত আৰু কি হ'ব শনে ডোঙা ৰাস্তা হে পকী ৰাস্তা হে লাষ্টত সেই জমা হৈ থকা খালত তাতে কুটি থৈছো আৰু সেনেকুৱা অৱস্থা হৈছে শনে ডোঙা তথাপি চিনি নাপালো পকী ৰাস্তাত কুটি থৈছিলো মই দেই দুখৰ বিষয় আজি লাজ কৰা কথা নহয় এইটো একদম মানে ডেকা অৱস্থাত মোৰ এনেকা গৈছে সঁচা ঘটনা শনে ডোঙা চিনি নাপালো তাৰমানে শনে ডোঙা ঘৰ লাষ্টত গম পালো শনে ডোঙা বোলে ভোগদাবাৰীৰ ওচৰতে গৈছে মই আছো তোৰক পৰাই তাতে আছিলো